নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ ক্লাছ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আপোনালোকৰ ADRE 2.2 যি ডিগ্ৰী লেভেলৰ এক্সাম হ'ব 29 ছেপ্টেম্বৰত। তাৰ কাৰণে আমি মক টেষ্ট এটা আজি ধুনীয়াকৈ ডিছকাছ কৰিম। এই মক টেষ্টত আমি মেথছৰ লগতে ৰিজনিঙৰো কিছুমান আহিব পৰা ইম্পৰ্টেণ্ট মোষ্ট এক্সপেক্টেড কুৱেশ্যন আমি আজি ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা ভালদৰে শেষলৈ চাই যাব। লাষ্ট আপোনালোকৰ 15 ছেপ্টেম্বৰত যি এক্সাম হৈছিল তাৰ ওপৰত বেছ কৰি কেনে এই মক টেষ্টটো প্ৰিপেয়াৰ কৰা হৈছে। সেইকাৰণে কুৱেশ্যনসমূহ ভালদৰে চাই যাব। আৰম্ভ কৰিছোঁ। লগতে আপোনালোক ইম্পৰ্টেণ্ট কিছুমান পিডিএফৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে। টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত পাব অথবা টেলিগ্ৰামত এনেকৈ চাৰ্চ কৰিলে আমাৰ চেনেলটি পাই যাব। তাত ইম্পৰ্টেণ্ট বহুখিনি পিডিএফ আমাৰ চেনেলত দিয়া আছে। লগতে আপোনালোকৰ এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট ইবুকখন প্ৰস্তুত কৰি উলিওৱা হৈছে। তো এইখন আপোনালোকে যদিহে বিচাৰে লৈ ল'ব পাৰে, এনেকৈ ল'ব। তাৰ বিষয়ে সবিশেষ ডেছক্ৰিপশ্যনত দি থোৱা আছে। ঠিক আছে, আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটি কি দিয়া আছে? In a certain code language, Rahul is coded as 180 and Pooja is coded as 171. অৰ্থাৎ এটা নিৰ্দিষ্ট কোড লেংগুৱেজত ৰাহুলক 180 বুলি কোড কৰা হৈছে, পূজাৰ কোড হ'ল 171। তেতিয়াহ'লে সুধিছে how will Rajiv be coded in that same language? সেই একে কোডিঙত ৰাজীৱৰ কোডটো কি হ'ব, আমি সেইটো উলিয়াব লাগে। ঠিক আছে, এতিয়া আমাক ৰাহুলৰ কোড দিয়া আছে। ৰাহুলৰ কোড কি দিয়া আছে? 180 গৈছে। তাৰপিছত আমাক পূজাৰ কোড কি দিয়া আছে? 171। এইটো হৈছে 180। পূজাৰ কোড দিয়া আছে, আৰু তলত লিখিছোঁ অলপ। পূজাৰ কোড হ'ল 171। এতিয়া ৰাহুলৰ আমি যিবিলাক এলফাবেট আছে সেইবিলাকৰ আমি এলফাবেটৰ পজিশ্যনবোৰ যদি আমি প্লাছ কৰোঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম? ফাৰ্ষ্ট এলফাবেটটো কি দিয়া আছে? R। তো আৰৰ কাৰণে এলফাবেটৰ নাম্বাৰ কিমান হ'ব? তো সেই তাৰ কাৰণে কি কৰিব পাৰে, এক্সামত আপোনালোকে যদি সময় থাকে গোটেইখিনি এলফাবেট এনেকৈ লিখি ল'ব পাৰে, ABCDEFG এনেকৈ গোটাই জেডলৈ। তাৰ এগেইনষ্টত সিহঁতৰ এলফাবেট নাম্বাৰবোৰ দি ল'ব পাৰে। আৰু যদি সময় নাথাকে বা সোনকালে কৰিব বিচাৰে, তেতিয়াহ'লে জাষ্ট কেইটামান বস্তু মনত ৰাখিব। মনত ৰাখিবলগীয়া বস্তু 5টা হ'ল EJOTY। অৰ্থাৎ মনত ৰাখিব ই জ্যোতি বুলি কেনে, ই জ্যোতি। এই লেটাৰ কেইটা মনত ৰাখিলে হ'ল এলফাবেট কেইটা। ইৰ এলফাবেট নাম্বাৰ হ'ল 5, জেৰ হ'ল 10, ওৰ হ'ল 15, টিৰ হ'ল 20, ৱাৰ হ'ল 25। এতিয়া বাকী যিমানবোৰ আছে সেইবিলাক ইয়াৰ আমি আশে পাশে পাম। তো তাৰ পৰা আমি নিজে উলিয়াই ল'ব পাৰিম। ঠিক আছে, এতিয়া মোক লাগে R। আৰটো কাৰ কাষত থাকে আমি নিশ্চয় জানো, টিৰ কাষত আছে। RST হয়, তো টিটো যদি 20 হয়, আৰটো কি হ'ব? 18 হ'ব। তো আৰৰ এলফাবেট নাম্বাৰ হ'ব 18। প্লাছ এৰ কাৰণে আমি সকলোৱে জানো 1। এইচৰ কাৰণে কি হ'ব? এইচৰ কাষত কোন আছে? জে আছে। HIJ হয়, তো এইচটো হ'ব সেইকাৰণে 8 প্লাছ ইউ। ইউৰ কি হ'ব? টিৰ পিছত ইউ পাওঁ। টি যদি 20 হয়, ইউ হ'ব 21। তাৰপিছত কি আছে? এল। এলৰ কাৰণে এলফাবেট নাম্বাৰ কিমান হ'ব? এল, জে কে এল, জেৰ পিছত কে, তাৰ পিছত এল হয়। তো J10 হ'লে এল কিমান হ'ব? 12। তো এইসমূহ যদি প্লাছ কৰোঁ, ইয়াৰ পৰা মই কি পাম? ইয়াৰ পৰা 12 প্লাছ 8 হ'ল আমাৰ 20। তাৰপিছত এই 20ৰ পৰা আমি এই 21ৰ পৰা আমি 1 ল'লো, আৰু এইটো 1 মিলি কেনে 2 হ'ল, আৰু 18ৰ লগত প্লাছ 2 কৰিলোঁ, 20 হ'লো, 20 পালোঁ। তাৰমানে এইটো পালোঁ ইয়াত 20, এইটো আৰু এইটো লগ লাগি কেনে কিমান হ'ল? 20 20 40 হ'ল। আৰু এইফালে অলৰেডি 20 আছে। 40 প্লাছ 20 কিমান হয়? 60 হয়। 60 পালোঁ। আকৌ ইয়াত কিমান আছে? 180 আছে। তাৰমানে মাষ্ট বি ইয়াক 3ৰে মাল্টিপ্লাই কৰিছে। ঠিক আছে, এতিয়া পূজাটো সেই চেম পেটাৰ্ণটো ফ'ল' কৰিছিলে, মই চাই লৈছোঁ। পূজাৰ পিৰ কাৰণে কি হ'ব? পিটো কাৰ কাষত আছে? ওৰ কাষত আছে। ওৰ পিছত পি হয়, তো পি হ'ব 16। ওটো 15 হয়, 15 প্লাছ 15 প্লাছ জেটোৰ হয় 10, আৰু এইটোৰ হয় 1। এতিয়া যদি প্লাছ কৰোঁ, ইহঁতক কি পাম? 15 প্লাছ 15 হয় 30, 30 প্লাছ 10 হয় 40, 40 প্লাছ 16 প্লাছ 1 কিমান হ'ব? 40 প্লাছ 16 হ'লে 56, আৰু 56 প্লাছ 1 মানে কিমান হ'ব? 57। আৰু 171 পাবলৈ ইয়াকো আমি 3ৰে মাল্টিপ্লাই কৰিব লাগে। ঠিক আছে, তাৰমানে আমাৰ কোডিংটো কেনেকুৱাকৈ বনাইছে, যিবিলাক এলফাবেট আছে সিহঁতৰ এগেইনষ্টত যিটো এলফাবেট নাম্বাৰ আছে সেইবিলাকক আমি কি কৰিব লাগে? প্লাছ কৰিব লাগে। প্লাছ কৰি যিটো নাম্বাৰ পাম, সেই নাম্বাৰটোক 3ৰে মাল্টিপ্লাই কৰিব লাগে। এতিয়া যিহেতু মোক ৰাজীৱৰ কোড লাগে, তো ৰাজীৱৰ কাৰণে কি হ'ব?
এটো ভি আছে ৰাজীৱৰ কাৰণে কি হ'ব r ৰ লেটাৰ কোড কিমান হ'ব r s t তো r হ'ব 18 প্লাস a হ'ব 1 প্লাস j ৰ কাৰণে হ'ল 10 প্লাস i কাৰণে কি হয় i j তো j 10 হলে i হ'ব 9 প্লাস v v তো কাৰ ঘৰ আছে t u v তো 20 21 22 তো এইখিনি প্লাস কৰিলে কি পাম 9 1 10 9 1 10 হল আকৌ 10 10 কিমান হল 20 হল আৰু এইটো কিমান হ'ব 20 plus 20 40 হ'ব 40 plus 20 হ'ব ইয়াত 60 আৰু ইনটু মাল্টিপ্লাই বাই কি হয় 3 হয় 3 ৰে মাল্টিপ্লাই কৰিলে কি পাম 180 পাম তাৰমানে ৰাজীৱৰ কোড কি হ'ব 180 ইয়াত 180 হ'ব আমাৰ কাৰেক্ট আনসাৰ বুজি পালে আহিছে এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে 8 person m n p q m and p q নাই s t v x and y are sitting in a straight row অৰ্থাৎ এই আঠজন মানুহে কি কৰি আছে এটা স্ট্ৰেইট লাইন এটাত বহি আছে and all are facing north আৰু হেসকল গুটেসকলে কি কৰি আছে নৰ্থৰ ফালে ফেচ কৰি আছে মানে পূবৰ ফালে চাই আছে এইটো হল নৰ্থ ডাইৰেকশন এই ফালে চাই আছে ঠিক আছে m sits start from one of the extreme ends of the line এটা কৈছে m যিকোনো এটা লাইনৰ পৰা থাৰ্ড নম্বৰত আছে m যিকোনো এটা লাইনৰ পৰা যিকোনো এটা এন্ডৰ পৰা থাৰ্ড নম্বৰত আছে ঠিক আছে তাৰ পিছত কৈছে n sits second to the right of m তো আমি সিৰিয়ালি কৰি গৈছো আঠজন মানুহ আছে m sits third from one of the extreme end তো দুটা এক্সট্ৰিম এণ্ড থাকিব পাৰে এটা হল এইটো এক্সট্ৰিম এণ্ড এইটো ইয়াত শেষ আৰু কেইটা মানুহ আছে আঠটা মানুহ আছে যেহেতু 1 2 3 4 5 6 7 8 এইটো এটা হ'ব পাৰে বা অন্যটা হ'ব পাৰে 1 2 3 4 5 6 7 8 ইয়াত দুটা পসিবিলিটি লৈছো কাৰণ ফাৰ্স্ট লাইনটো কি কৈছে m sits third from one of the extreme end যেহেতু দুটা এন্ড আছে দুটা এন্ডৰ পৰা মই দুটাৰ এগেইনষ্টত m ক দুটা ঠাইত বহুৱাব পাৰো যেনেকৈ যদিহে মই এইটো এন্ডৰ পৰা m ক বহুৱাও ফাৰ্স্ট সেকেন্ড থাৰ্ড m হ'ব ইয়াত আৰু এইটো এন্ডৰ পৰা m ক বহালে ফাৰ্স্ট সেকেন্ড থাৰ্ড m হ'ব ইয়াত ঠিক আছে তাৰ পিছত নেক্সট লাইনত কি কৈছে n sits second to the right of m m ৰ সেকেন্ড ৰাইটত কোন আছে n আছে এতিয়া এই গুটেই সমূহ মানুহে কি কোন ফালে চাই থাকে নৰ্থৰ ফালে চাই থাকে তো নৰ্থৰ ফালে চাই থাকিলে m ৰ ৰাইট সাইড কোনটো হ'ব এইফালে হ'ব আমাৰ ৰাইট সাইড আৰু এইফালে হ'ব এইখিনি লেফট সাইড তো m ৰ কি হৈছে n sits second to the right of m m ৰ সেকেন্ড ৰাইটত n থাকে m ৰ এইটো হল ফাৰ্স্ট ৰাইট এইটো হল সেকেন্ড ৰাইট কোন আছে ইয়াত n আছে ঠিক একেদৰে ইয়াত m ৰ ফাৰ্স্ট ৰাইট এইটো সেকেন্ড ৰাইট এইটো ইয়াত কোন থাকিব n বহিব হল ইয়ালে নেক্সট কৈছে as many people sit to the right of n as to the left of p এই লাইনটোৰ অসমীয়া কি হয় as many people sit to the right of n মানে n ৰ ৰাইট সাইডত যিমানটা মানুহ আছে as to the left of p p ৰ লেফট সাইডতো সিমানটা মানুহ থাকিব কি হৈছে আকৌ কৈছো n ৰ ৰাইট সাইডত যিমানটা মানুহ বহে p ৰ লেফট সাইডতো সেম মানুহ বহে এটা যদি ফাৰ্স্টত চাও আমি n ৰ ৰাইট সাইডে কেইটা মানুহ আছে 1 2 3 n ৰ ৰাইট সাইডে তিনিটা মানুহ আছে তেতিয়া হলে p ৰ লেফট সাইডে কিমান মানুহ থাকিব তিনিটা মানুহ কি থাকিব তাৰমানে এই ইনটুৰ পৰা এটা দুটা তিনিটা এৰি ইয়াত কোন বহিব p বহিব ইয়াত p বহিলে p ৰ লেফট সাইডে তিনিটা মানুহ আছে এটা দুটা তিনিটা ঠিক আছে আকৌ যদি সেকেন্ড কেছটোত চাও n ৰ ৰাইট সাইডে কোন আছে এটাও নাই তাৰমানে p ৰ লেফট সাইডে কেইটা থাকিব এটাও থাকিব নোৱাৰিব তাৰমানে p বহিব ইয়াত গম পালো ইয়াৰ পৰা n আৰু p ৰ পজিশন বেলেগ বেলেগ হয় ঠিক আছে নেক্সট কৈছে s sits third to the right of p s p ৰ থাৰ্ড ৰাইটত বহে তো p যদি ইয়াত বহে p ৰ ফাৰ্স্ট ৰাইট এইটো সেকেন্ড ৰাইট এইটো থাৰ্ড ৰাইট এইটো ইয়াত কোন বহিব s বহিব হল আৰু এইটো কন্ডিশনত কি হ'ব p ৰ ফাৰ্স্ট ৰাইট সেকেন্ড ৰাইট থাৰ্ড ৰাইট ইয়াত কোন বহিব s বহিব ঠিক আছে ইয়ালে নেক্সট কি কৈছে x sits to the immediate right of y y ৰ immediate rightত কোন বহে x বহে ইয়াত x ৰো নাজানো পজিশন y ৰো পজিশন নাজানো সেই কাৰণে মই এইটো লাইন ইয়াত এতিয়া স্কিপ কৰিছো আৰু তাৰ পিছত কৈছে only one person sit between x and v only one person sit between x and v x আৰু v ৰ মাজত only এটা মানুহ বহে আৰু তাৰে আগৰ লাইনটোত কৈছিল x sits to the immediate right of y x কত বহে y ৰ immediate rightত y যদি ইয়াত বহে y ৰ immediate rightত x আছে আৰু x ৰ এটা পজিশনেৰি কোন আছে v আছে এতিয়া এনেকুৱাকৈ বহুৱাবলৈ আমি কোনটো পজিশনত এনেকুৱাকৈ বহুৱাব পাৰিম যদিহে চাও মই যদি সেকেন্ড কেছটোত y ক মই ইয়াত বহাও x ক মই ইয়াত বহাও x ৰ পিছত এটা পজিশন এৰি কেনে v ক মই ইয়াত এটা বহাব পাৰিম ঠিক আছে কিন্তু এইটোত মই হেইটো ফলো কৰিব নোৱাৰো কাৰণ কিয় নোৱাৰো মোক কৈছিল x
only one person sit between x আৰু v ইয়াত x আৰু v মাজত এটা পাৰ্সন বহিছে ইয়াত যদি এটা পাৰ্সন বহোৱাকৈ x আৰু v মই ইয়াত ল x ললো বা v ইয়াত ললো x বা v ইয়াত ললো যতে নলো মই কিন্তু x আৰু v ইয়াত বহোৱাৰ লগে লগে এই কন্ডিশনটো ফুলফিল নকৰে ইয়াতে কিয় নকৰে x sits to the immediate right of y x ইয়াতে বহাও বা ইয়াতে বহাও ইয়াৰ x to immediate right of y হ'ব নোৱাৰে কাৰণ এইটো পজিশন অলৰেডি অকুপাই হৈ আছে এইটো পজিশন অলৰেডি ফিল হৈ আছে তো ইয়াত y কাৰণে পজিশন নাই তাৰ মানে সেই কাৰণে আমাৰ এই কেছটো কি হ'ল কেনসেল আউট হৈ গ'ল ঠিক আছে তাৰ মানে আমাৰ কাৰেক্ট যেটো আমাৰ সিটিং এৰেঞ্জমেন্টৰ সিটিংটো হ'ব হেইটো কেনেকুৱা হ'ব এইটো হ'ব আৰু এটা পজিশন ৰৈ গৈছে সেই পজিশনটোত যোনটো মানুহৰ কথা কোৱা নাই হেইটো বহিব কোন কোন m n p s t m n p বহুৱাইছো s বহুৱাইছো t বহুৱা নাই তো t টো ইয়াত বহিব তো ঠিক আছে এইটো এতিয়া আমাক কোৱেশ্চনটো সুধিছে হাউ মেনি পিপল সিট টু দ্য ৰাইট অফ t t ৰাইট সাইডত কিমানটা মানুহ আছে t ৰাইট সাইডত অনলি এটা মানুহ আছে হেইজন হল n আৰু কেইটা মানুহ আছে সুধিছে তো ওয়ান পারসন হৈ যা আমাৰ কারেক্ট আনসার ঠিক আছে আহিছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে Giridhar was at a temple and was facing west Giridhar এটা টেম্পলত আছে ধৰিলো এইটো এটা টেম্পল and was facing west আৰু হি westৰ ফালে চাই আছে এটা নৰ্থ ইষ্ট west যদি নাজানো আমি এইটো হল আমাৰ নৰ্থ এইটো west সৰি এইটো নৰ্থ হলো এইটো ইষ্ট এইটো west এইটো নৰ্থ এইটো হল সাউথ ঠিক আছে কৈছে কি টেম্পলত আছে and facing westৰ ফালে চাই আছে মানে এইফালে চাই আছে ঠিক আছে he turns 45 degree in a clockwise direction to collect a token কি এই পজিশনটোৰ পৰা মানে এইফালৰ পৰা হি কি কৰিলে 45 ডিগ্ৰী ক্লকৱাইজ ডাইৰেকশনত টাৰ্ন কৰে এটা ক্লকৱাইজ মানে কি ঘড়ীটো যোনফালে ঘূৰে হেইটোক আমি ক্লকৱাইজ বুলি কওঁ আৰু ঘড়ী ঘূৰাৰ অপজিট ডাইৰেকশনটোক আমি এন্টি ক্লকৱাইজ বুলি কওঁ ঘড়ী আমাৰ এনেকুৱাকৈ ঘূৰে এইটো হল ক্লকৱাইজ ডাইৰেকশন ঘড়ী আমাৰ এইটো ডাইৰেকশন ঘূৰে এই কাৰণে এইটো হল ক্লকৱাইজ ডাইৰেকশন আৰু ইয়াৰ অপজিট ডাইৰেকশনটো হ'ব আমাৰ এন্টি ক্লকৱাইজ ডাইৰেকশন এই 45 ডিগ্ৰী ক্লকৱাইজ ডাইৰেকশনত ঘূৰে মানে হি যদি প্ৰথমতে ইফালে চাই থাকে তাৰ পৰা 45 ডিগ্ৰী ক্লকৱাইজ ডাইৰেকশন ঘূৰে মানে হি এনেকৈ ঘূৰিব আৰু কিমান ডিগ্ৰী ঘূৰিব 45 ডিগ্ৰী ঘূৰিব এইটো আমাৰ কি হয় এইটো 90 ডিগ্ৰী হয় তাৰ থাকি মান হ'ব 45 ডিগ্ৰী এইখিনি হল আমাৰ 45 ডিগ্ৰী তাৰ মানে হি এনেকুৱাকৈ ঘূৰে ঘূৰি কেনে এইটো পজিশনৰ ফালে চাই আছে এতিয়া এইটো আমাৰ 45 ডিগ্ৰী হল তাৰ পিছত কৈছে দেন another 180 ডিগ্ৰী ইন ক্লকৱাইজ ডাইৰেকশন তাৰ পৰা হি এইটো পজিশনৰ পৰা হি কি কৰে আকৌ 180 ডিগ্ৰী ক্লকৱাইজ ডাইৰেকশনত ঘূৰে তো 180 ডিগ্ৰী কিমান হয় এইটো ডাইৰেক্ট স্ট্ৰেইট লাইন এটা তাৰ মানে হি যদি এইফালে চাই আছে তাৰ পৰা এনেকৈ ঘূৰি হি পুৰা একদম এনেকুৱাকৈ এইফালে চাব এবাৰ এই যে টেম্পলটো ইয়াত আছে এবাৰ এইফালে চাব তেতিয়া এইটো 180 ডিগ্ৰী ফৰ্ম কৰিব ঠিক আছে ইয়ালে এটা কি কৈছে হি দেন টাৰ্ন 45 ডিগ্ৰী ইন এন্টি ক্লকৱাইজ ডাইৰেকশন ইয়াৰ পৰা হি কি কৰে 45 ডিগ্ৰী এন্টি ক্লকৱাইজ ডাইৰেকশনত টাৰ্ন কৰে এইটো আমাৰ নৰ্থ ইষ্ট সাউথ ইষ্ট ইষ্ট আছিল এইখিনি যদি আমি ড্ৰ কৰো এনেকৈ ভালকৈ এইটো এটা এইফালে চাই আছে ইয়াৰ পৰা 45 ডিগ্ৰী হি কি কৰিব এন্টি ক্লকৱাইজ ডাইৰেকশনত ঘূৰিব ক্লকৱাইজ ঘূৰিলে এনেকৈ ঘূৰিলে হয় এন্টি ক্লকৱাইজ ঘূৰিলে এনেকুৱাকৈ ঘূৰিব এনেকুৱাকৈ 45 ডিগ্ৰী ঘূৰিব মানে এইখিনি ডিসটেন্স ট্ৰেভেল কৰি কেনে হি এনেকুৱাকৈ এবাৰ এইফালে চাব এইটো ডাইৰেকশনত হি চাব ঠিক আছে এটা কোৱেশ্চনটো সুধিছে হুইচ ডাইৰেকশন হি ইজ ফেচিং না কোনফালে চাই আছে এইটো কি ডাইৰেকশন এইটো হল ইষ্ট তো ইষ্ট হ'ব আমাৰ কারেক্ট आंसर অপশন 4 হল এটা নেক্সট কোৱেশ্চনত কি দিয়া আছে in a group of 5 children k l o m n with different heights k is the tallest while l is the shortest পাঁচজন মানুহ আছে k l o m n তাৰ ভিতৰত সিহঁতৰ মানে হাইট কেইটা ডিফাৰেন্ট বেলেগ বেলেগ তাৰ পৰা কৈছে k is the tallest সেই মানুহ কেইজনৰ ভিতৰত k হল আটাইতকৈ ওখ ব্যক্তি তো k is the tallest তাৰ মানে k মই একদম ওপৰত লব পাৰো ঠিক আছে and l is the shortest এটো k এর পজিশন 2 3 4 5 এইটো হল হাইটটো বেছি এইফালে এইটো k এর পজিশন কারণ k সকলকে ওখ বুলি কৈছে আৰু l সকলকে ছুটি বুলি কৈছে সেইকাৰণে l এর পজিশন এইটো ঠিক আছে কি কৈছে o is the second shortest person in the group second shortest এইটো হল first shortest এইটো হল second shortest ইয়াত কোন আছে o আছে m is taller than n কৈছে কি m n তকৈ ওখ বুলি কৈছে m n তকৈ ওখ who among them is the third tallest এতিয়া m যদি n তকৈ ওখ হয় m ৰ পজিশন কোনটো হ'ব আমি
ক'ব পাৰিম কাৰণ ইয়াত হ'ব m আৰু ইয়াত হ'ব n ঠিক আছে এতিয়া সুধিছে who among them is third tallest 3 নম্বৰ tallest কোন ই হল ফার্স্ট tallest সেকেন্ড tallest থার্ড tallest কোন n তো n হ'ব আমাৰ কারেক্ট आंसर একদম সিম্পল কোৱেশ্চন হল আহিছিল আপোনালোকৰ 15 ছেপ্টেম্বৰত এনেকুৱা কোৱেশ্চন হাই সেকেন্ডাৰী লেভেল পেপাৰত তো সেই কাৰণে আহিব পাৰে এবাৰ নেক্সট কোৱেশ্চনটো কি দি আছে which two signs should be interchanged to make the following equation correct কোন দুটা সাইন আমি কি কৰিব লাগিব ইন্টারচেঞ্জ কৰিব লাগিব যাতে তলৰ ইকুৱেচনটো কি হয় কারেক্ট হয় তো আমি এইবিলাক কোৱেশ্চন কেনেকৈ কৰিব লাগে জাস্ট অপচনৰ পৰা সাইন গিটা এক্সচেঞ্জ কৰিলে হল ইন্টারচেঞ্জ কৰিলে আমি প্ৰত্যেকবাৰ ট্ৰাই কৰি যাব লাগে প্ৰথমতে মই এইটো ট্ৰাই কৰিছো মানে ইনটু আৰু প্লাসটো আমি ইন্টারচেঞ্জ কৰিম তাৰমানে আমাৰ ইকুৱেচনটো হ'ব 12 - 4 প্লাসৰ ঠাইত কি হ'ব ইনটু হ'ব 8 আৰু ইনটুৰ ঠাইত কি হ'ব প্লাস হ'ব 3 ডিভাইডেড বাই 7 এটো সলভ কৰিলে আমি কি পাব লাগিব 20 পাব লাগিব যদি হে পাও আমাৰ এইটো অপচন শুদ্ধ হ'ব যদি হে নাপাও নেক্সট আমি ট্ৰাই কৰিম যদি হে সলভ কৰো কি পাম 12 minus 4 into 8 হয় 32 plus এইটো হ'ব 3/7 এখিনি যদি সলভ কৰো আমি ইয়াৰ পৰা আমি ডাইৰেক্ট এটা গোটা নাম্বার নাপাও আৰু এইটো ফ্ৰ্যাকশন পালো এইটো আমি কাটাকাটি কৰিব নোৱাৰো তো ন্যাচারাল নাম্বাৰত কনভার্ট কৰিব নোৱাৰো সেই কাৰণে এইটো আমি ফ্ৰ্যাকশনে পাম তো এইটো আমি চাই লাভ নাই এইটো ক্যান্সেল নেক্সট সেকেন্ডটো চাইছো কি দি আছে প্লাস আৰু মাইনাস তো প্লাস আৰু মাইনাস ইন্টারচেঞ্জ কৰিলে পাম 12 মাইনাসৰ ঠাইত প্লাস 4 minus 8 into 3 divided by 7 এখিনি যদি সলভ কৰিবলৈ চাও এখিনি জি না পাও কিন্তু 3 divided by 7 টো আমি 3/7 এ পাম ইয়াতো ফ্র্যাকশন পাম তো এইটো আমাৰ ক্যান্সেল নেক্সট টু ডিভাইডারও যদি আমি মাইনাস টো ইন্টারচেঞ্জ কৰো আমাৰ ইকুৱেচনটো হ'ব 12 মাইনাস আছে ডিভাইডেড বাই 4 প্লাস 8 into 3 ডিভাইডাৰৰ ঠাইত কি লিখিম মাইনাস 7 এইটো যদি সলভ কৰো কি পাম 12 divided by 4 মানে হয় 3 plus 8 into 3 কিমান হয় 24 minus 7 আৰু ইয়াৰ পৰা কি পাম 3 plus 24 মানে হয় 27 minus 7 আৰু ইয়াৰ পৰা কি পাম 20 তো পালো 20 কাৰ কাৰণে পালো এইটো অপচনৰ কাৰণে পালো মানে ডিভাইড আৰু মাইনাস চিনডাল আমি ইন্টারচেঞ্জ কৰাৰ কাৰণে 20 বা ইকুৱেচনটো আমাৰ কি হল কারেক্ট হল সেই কাৰণে এইটো হ'ব আমাৰ কারেক্ট आंसर হল আইছো নেক্সট কোৱেশ্চনত কি দি আছে এটা সিম্পলিফাই কৰিব দিছে তো সিম্পলিফাই কৰিলে হল কি দি আছে যদি হে মই ইয়াৰ পৰা কৰো ওপৰত কি পাম 5 and 1/3 কি হ'ব তেতিয়া হলে এইটো আমি অপ্ৰকৃত বা ইম্প্ৰপাৰ ফ্ৰ্যাকশনত নিলে 5 × 15 একে 16 হয় তাৰ পিছত কি আছে ডিভাইড আছে ইয়াত হ'ব 4 4 * 2 = 8 একে 9 into 9/4 ডিভাইড টো মই ইনটু কৰি দিলো ইনটু নকৰো কাৰণ পিছফালে অফ আছে এটো ডিভাইডে ৰাখিলো ডিভাইড 1/4 into ইয়াত হ'ব 2 7 * 2 = 14 একে 15 ঠিক আছে ইয়াৰ পৰা আমি কিমান পাম তলত আকৌ 8/3 into 15 15 × 15 একে হল 16 আৰু এইটো কি আছে ডিভাইড টো মই ইনটু কৰি দিলো 1/5 হলিয়ালে ইয়াৰ পৰা মই কি পাম আকৌ 17/3 ডিভাইড টো ইনটু কৰিলো 4/9 into 9/4 into 1/4 টো 4/1 হ'ব ইনটু কৰিলে ইনটু 15/2 divided by 8/3 into 16/15 into 1/5 এইখিনি হল এতিয়া যদি আমি ক্যান্সেলত কৰো 4 4 ক্যান্সেল 9 9 ক্যান্সেল তাৰ পিছত 3 ৰে 15 ক যাব 5 times 2 ৰে 4 ক যাব 2 times আৰু ইয়াত কি হ'ব ইয়াত একো ক্যান্সেল নহয় তো ইয়াত ওপৰত কি পালো মই ওপৰত পালো 17 into 2 into 5 17 into 2 into 5 তলত একো ক্যান্সেল নহল তাৰ মানে মই পাম 8 into 16 divided by 3 into বা 15 into 15 লিখিব পাৰো 15 into 15 এখিনি আমি যদি আমি আকৌ সলভ কৰো কি পাম 17 into 2 into 5 divided by 8 into 16 এই ফ্র্যাকশনটো আমি ইনটু দি কেনে লিখিলো তাৰ মানে তলৰ খিনি কত যাব ওপৰত যাব এইখিনি হ'ব 15 into 15 2 ৰে 8 ক যাব ইটো 8 into 16 আছিল 4 বাৰ হল কৰবাত ভুল হল নেকি এইটো ফ্র্যাকশনত আহি আছে কি দিছিল
সৰি এইটো আমি 16 হ'ব লাগে, এইটো 16 হ'ব লাগে, এইটো 16 হ'ব লাগে, এইটো 16, এইটো 16, তেতিয়া হলে কি হ'ব, এই 16 আৰু এই 16 কেনসেল হৈ যাব, দুইৰে 8 যাব 4 বাৰ, এতিয়াও আমাৰ ফ্ৰেকশনটো নোহোৱা হৈ যোৱা নাই, যদি চাও আকৌ 2 4 8 9, ঠিক আছে, 9/4 1/4 7 2 14 15, ঠিক আছে, ইয়াতে ইয়াত মই এটা ভুল কৰিলো, কি কৰিলো চাব কৰি দিছো, চাব এইটো ইকুৱেশ্যন দিয়া আছিল, তো আমি কৰিব লাগিব, এইটো হ'ব 3 3 5 15 16 ডিভাইডেড বাই 4 4 2 8 9 ইনটু 9/4 ডিভাইডেড বাই 1/4 অফ 7 2 14 এ হ'ব 15, এইখিনি অফত আছে, তো এইখিনি আমি আগে মাল্টিপ্লাই কৰি ল'ব লাগিব। নেক্সট ইয়াত দিয়া আছে 8/3 ইনটু 15 15 15 16 ব্ৰেকেট আছে, তো ডিভাইডেড বাই 5 আছে, এইটোক মই ডাইৰেক্টলি 1/5 লিখিব পাৰো, ইনটু দি কিনে হল, ইয়াৰ পৰা পাম 16/3 ডিভাইড টু মই ইনটু কৰি দিলো, ইয়াৰ পৰা হ'ব 4/9 ইনটু 9/4, এইটো ডিভাইডেড ৰাখিলো, কাৰণ এই দুটাৰ মাজত অফ আছিল, এইখিনি আমি আগে মাল্টিপ্লাই কৰি কিমান পাম 15/8 পাম, ঠিক আছে, আৰু তলৰখিনি মাল্টিপ্লাই কৰিলে কিমান পাম, 16 8 গুণ হ'ব 96 আৰু 15 3 গুণ হ'ব 45 ইনটু 1/5, ইয়াৰ পৰা হ'ব এই ডিভাইডটো মই এবাৰ মাল্টিপ্লাই যদিহে কৰো, তাৰ আগতে মই এইটো 4 কেনসেল কৰিব পাৰো, 9 কেনসেল কৰিব পাৰো, এইখিনি নোহোৱা হৈ গ'ল, কি ৰ'ল 16/3 ডিভাইডটো ইনটু কৰিলো 8/15 হল, তলত 96/45, এইটোক যদি মই ওপৰত লৈ আহো কি হ'ব 45/96 ইনটু 5 হ'ব, এইখিনি ঠিক আছে, তো এইখিনি সলভ কৰিলে কিমান পাম, 16 যাব 96 6 বাৰ 16 7 96 হয়, নেক্সট 3 15 গুণ 45 হয়, 3 15 45 আৰু ওপৰত 45 আছে, কেনসেলত হৈ গ'ল, নেক্সট 4 যাব ইয়াক 2 বাৰ, বা 2 যাব ইয়াক 4 বাৰ, 2 যাব ইয়াক 3 বাৰ, তো ইয়াৰ পৰাওতো আমাৰ ফাৰ্দাৰ কেনসেল নহয় কিনে 20/3 হৈ গ'ল, ইয়াত কি আছিল 16 into 8 আছিল, 16 into 8 কৰিলে আমি 96 নাপাওঁ, কিমান পাওঁ 128 পাওঁ, তো এইটো হ'ব 128/48, এইটো আমাৰ নোহোৱা হৈ যাব, এইখিনি কিন্তু মই এক্সট্ৰা কৰি লিখি দিছো 120, এইটো 45/120 হ'ব ইনটু 1/5 টো কি হ'ব 5 হৈ যাব, ঠিক আছে, তো কাটা কাটি কৰিলে মই কেনেকৈ কৰিছো, 16 ৰে মই 120 টো কেনসেল কৰিছো, কিমান বাৰ যাব 8 বাৰ যাব, এইটো 8 আৰু এইটো 8 কেনসেল হৈ যাব, এইটো 4 এক্সট্ৰা কৰি নাপাওঁ, 15 ৰে 45 যাব 3 বাৰ, এইটো 3 আৰু এইটো 3 কেনসেল হল, ৰৈ কি গ'ল 5 ৰৈ গ'ল, তো ইয়াৰ পৰা আমি 5 আমাৰ পাম এনসাৰ, অপশন এইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ হল। আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে, interest on a certain deposit at 4.5% per annum is ₹135 in 1 year, কৈছে কি এটা নিৰ্দিষ্ট the interest on a certain deposit নিৰ্দিষ্ট মানে নিৰ্দিষ্ট ধনৰাশি অলপত ইন্টাৰেষ্টটো 4% যদি 4.5% যদি হয় per annum, তেতিয়াহ'লে ইন্টাৰেষ্ট কিমান পাওঁ, ₹135 পাওঁ, এক বছৰত তাৰ ইন্টাৰেষ্ট, how much will the additional interest in 1 year be on the same deposit at 5% per annum, এতিয়া সুধিছে যদিহে আমাৰ ডিপজিটটো অৰ্থাৎ ধনৰাশিটো একেই হয়, আৰু যদি এবাৰ ইন্টাৰেষ্টটো 4.5 জায়গাত ইন্টাৰেষ্টটো কিমান হয় 5% হয়, তেতিয়াহ'লে কিমান এক্সট্ৰা, কিমান টকা এক্সট্ৰা আমি তাৰ পৰা ইন্টাৰেষ্ট লাভ কৰিম এক বছৰত, সেইটো সুধিছে, তাৰ মানে আমাৰ ইয়াত প্ৰিন্সিপালটো সেম, প্ৰিন্সিপালটো ইয়াত যেটো ইয়াতো একেই, কিন্তু প্ৰথমবাৰত আমাৰ ইন্টাৰেষ্টটো কিমান আছিল 4.5% আছিল, নেক্সট টাইমত ইন্টাৰেষ্টটো কিমান হ'ল 5% ইন্টাৰেষ্ট হ'ল, এতিয়া 4.5% ইন্টাৰেষ্ট থাকোতে মই ইন্টাৰেষ্ট কিমান পাইছিলো 135 rupees পাইছিলো, মই ল'ব লাগে 5% থাকোতে এডিশনাল কিমান পাম সেইটো ল'ব লাগে, ঠিক আছে হল, ইয়াৰ পৰা মই এইটো কৰিব পাৰো যে মানে
4.5% মই 135 rupees ইন্টাৰেষ্ট পাইছিলো মানে 4.5% ইয়াৰ ভ্যালু 135 সমান লিখিব পাৰো ইয়াৰ পৰা মই 1% ইকুৱেল টু লিখিব পাৰো 135 divided by 45 45 no 4.5 হলিয়ালে 4.5 যদি ক্যান্সেল কৰো এটো ডাইৰেক্টলি কিমান বাৰ যাব ফাৰ্স্ট মই পইণ্ট কিটা নোহোৱা কৰিছো চাব কেনেকৈ কৰিম এই পইণ্টটো নোহোৱা কৰিবলৈ মই 10 ৰে মাল্টিপ্লাই কৰিছো ইয়াত 45 হ'ল ওপৰতো হ'ব 1350 ক্যান্সেল যাব 45 ৰে 135 ক যায় 3 বাৰ 0 আছে 0 তাৰমানে 1% মানে বলম মই 30 মোক লাগে 5% 5% মানে কিমান হ'ব 30 into 5 হ'ব 30 into 5 মানে হ'ল 150 ঠিক আছে তাৰমানে এই কন্ডিশনত মই ইন্টাৰেষ্ট কিমান পাম 150 rupees পাম কিমান টকা এক্সট্ৰা পালো মই হেইটো হৈছে এডিশনাল কিমান টকা পালো 15 টকা আমি এডিশনাল পালো যদি 5% ইন্টারেস্ট রেট হয় তো এইটো হ'ব বা কারেক্ট आंसर rupees 15 এইটো হ'ব শুদ্ধ आंसर ঠিক আছে হল আহিছো নেক্সট কোৱেশ্যনত কি দিয়া আছে a pie chart given here shows the spending by a family on various items during year 100 1999 কৈছে 1999 চনত এটা ফ্যামিলিৰ যেটো পইচা খৰচ সেইটো কত কিমান পার্সেন্ট খৰচ হয় সেইটো আমাক ধুনিয়াকৈ দিয়া আছে সেভিংত কিমান খৰচ হয় 15% ফুডত খৰচ হয় 23 ক্লোথিংত 10 হেনেকৈ গুটেখিনি আমাক দিয়া আছে তাৰ পিছত আমাক এটা কোৱেশ্চন দিয়া আছে কোৱেশ্চন দি if the total amount spent during the year 1999 was rupees 46000 তাৰ মানে কৈছে যদি হে 1999 চনত টোটাল 46000 টকা খৰচ কৰে the amount spent on food was তেতিয়া হলে মই উলিয়াব লাগে এই 1999 চনত খোৱাৰ নামত কিমান টকা খৰচ হৈছিল সেইটো উলিয়াব লাগে এটা যদি মই চাও এটা পাইচিত্ৰ আৰু গুটেখিনি আমাক ধুনিয়াকৈ দিয়া আছে পাৰ্সেন্টেজ হিচাপত আৰু গুটে হোল ইয়াৰটো আমাক খৰচখিনি দিয়া আছে তাৰ মানে 100% এর ভ্যালু দিয়া আছে মোক এই পাৰ্সিত্ৰটোত কিমান পাৰ্সেন্ট আছে টোটাল 100% আছে আৰু সেই 100% কি হয় খৰচ হয় আৰু সেই 100% খৰচৰ ভ্যালু মোক অলৰেডি কোৱেশ্চন দিয়া আছে 46000 মই লিখিব পাৰো 100% ৰ ভ্যালু কাৰ সমান 46000 ৰ সমান 46000 ৰ সমান মই উলিয়াব লাগে খোৱালত কিমান খৰচ হৈছিল খোৱালৰ কাৰণে কিমান পাৰ্সেন্ট আছে 23% মই উলিয়াব লাগে 23% ৰ ভ্যালু কিমান তাৰ কাৰণে প্ৰথমতে মই 1% লিখিছো 1% হ'ব 46000 divided by 100 00 cancel কি পাম 1% মানে 460 এতিয়া মোক লাগে পালত খৰচ আছিল 23% তো 23% ৰ ভ্যালু হ'ব 460 into 23 এটো মাল্টিপ্লাই কৰিলে কিমান পাম 1058 ইয়াৰ পৰা পাম 1058 এটো 0 আছিল 80 তাৰ মানে ফুডত খৰচ কৰিছে খোৱালৰ নামত খৰচ কৰিছে 1919 চনত 10580 টকা অপচন এইটো হ'ব আমাৰ কারেক্ট आंसर হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে there are 50 workers in a family factory এটা ফ্যাক্টরি কিমানজন ওয়ার্কার আছিল বনুৱা আছিল 50 জন every man gets rupees 95 and every woman gets rupees 70 প্ৰত্যেকজন মানুহে কাম কৰা বিনিময়ত লাভ কৰে 95 rupees আৰু প্ৰত্যেকজন মহিলা কাম কৰা বিনিময়ত লাভ কৰে 70 rupees the sum of their wages is rupees 4100 আৰু total ইহতে কিমান টকা পায় মেন আৰু ওমেন মিলি কিনে 4100 টকা পায় উলিয়াব লাগে find the number of men কিমানজন মানুহ আছিল হেইটো উলিয়াব লাগে ঠিক আছে total মানুহ আছে মেন প্লাস ওমেন মিলি কিনে আছে 50 তো ইয়াৰ পৰা যদি হে মেন মই x বুলি লও ওমেন কিমান হ'ব 50 minus x হ'ব এটা কৈছে প্ৰত্যেকজন মানুহে কিমান টকা পায় 95 rupees পায় 95 rupees পায় প্ৰত্যেকজন মানুহে মানুহ কিমান জন আছে একজন আছে তো মানুহ গুটেই কিজন মানুহৰ এমাউন্টটো প্লাস কৰিলে কিমান পাম মই 95x পাম x পাম তাৰ পিছত যদি হে ওমেনৰ এমাউন্টটো প্লাস কৰো ওমেনৰ এমাউন্টটো কিমান হ'ব প্ৰত্যেকজন ওমেনে পায় 70 rupees কৈ আৰু কিমান টোটাল ওমেন আছে 50 minus x আছে টোটাল নাম্বাৰ অফ ওমেন আৰু দুটা আমি মাল্টিপ্লাই কৰিলে কিমান পাম এমাউন্ট ওমেনে পোৱা এমাউন্ট আৰু দুটা প্লাস কৰিলে টোটাল ওয়ার্কার হিনি যিমান এমাউন্ট পায় হেইটো পাম যাৰ ভ্যালু হল 4100 এনি সলভ কৰিব লাগিব এতিয়া ইয়াত পাম 95x ইয়াত পাম 70 into 50 কিমান হয় 3500 minus 70x equal to 4100
ইয়াৰ পৰা পাম 95x minus 70x equal to 4100 এইটো মই হিফালে লৈ আনিলে হ'ব minus 3500 ইয়াৰ পৰা পাম 25x equal to কিমান হ'ব 500 600 আৰু ইয়াৰ পৰা x ৰ ভ্যালু কিমান হ'ব 600 divided by 25 600 divided by 25 মানে কিমান হয় 100 হলে 40 হল 4 হলৈ 600 আছে 4 into 6 24 তাৰমানে x ৰ ভ্যালু কিমান পালো 24 পালো মোক উলিয়াব দিছে নাম্বাৰ অফ মেন তো মানুহৰ সংখ্যা কিমান 24 জন মানুহ আছে অপচন এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ আৰু ওমেন কিমান হ'ব ওমেন হ'ব 50 minus 24 which is equal to 26 number of women আছে ঠিক আছে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে in a circle of radius 14 cm এটা সার্কুলার রেডিয়াস কিমান দিয়া আছে 14 cm দিয়া আছে an arc subtends an angle of 90 degree at the center এটা arc এটা কিমান ডিগ্রি arc কি বস্তু এইটো ধৰি ললো মই সার্কুল এটা ইয়াৰ রেডিয়াস দিয়া আছে মোক রেডিয়াস দিয়া আছে এইটো কিমান ললো মই 14 cm ঠিক আছে আৰু এটা arc এটা আছে যিনি কি সেন্টাৰত 90 ডিগ্রি কোণ কৰে এটা সেন্টাৰত 90 ডিগ্রি কোণ কৰিলে ধৰি ললো মই এনেকুৱা কৈ এইটো 90 ডিগ্রি ফর্ম হল আৰু arc কোনটো এইখিনি হ'ব arc এইখিনি হ'ব arc ঠিক আছে এইখিনি হ'ব arc 90 ডিগ্রি ফর্ম কৰা এইখিনি দি হল arc the length of arc এতিয়া মই উলিয়াব লাগে মই এইখিনি arcৰ lengthটো কিমান মই হেইটো উলিয়াব লাগে ঠিক আছে এই arcৰ lengthটো কিমান হেইটো উলিয়াব লাগে আহিব পাৰে এনেকুৱা কোৱেশ্চন তাৰ কাৰণে length of arcৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো লিখি লব যদি নাজানে length of arc হল length of an arc equal to হল 5 sorry theta by 360 theta মানে কি এই arcটোই সেন্টাৰত যেটো কোণ কৰে হেইটোক আমি theta বুলি ডিনোট কৰো theta by 360 ডিগ্ৰী ইনটু কিমান হয় 2 pi r কাৰণ বৃত্তৰ পৰিধি কিমান 2 pi r 2 pi r এইটো ইয়াত থিটা কিমান এই আৰ্কটো কিমান ডিগ্ৰী কোণ কৰিছে সেন্টাৰত 90 ডিগ্ৰী তো 90 by 360 into 2 pi মানে 22 by 7 আৰু ৰেডিয়াস r মানে কিমান 14 দিয়া আছে 14 ইয়াৰ পৰা কি পাম 90 ৰে 360 যাব 4 টাইমস তাৰ পিছত যাব 7 ৰে 14 যাব দুইবাৰ 2 দুগুণ 4 আৰু 4 ৰে ক্যান্সেল আউট হ'ব আৰু কিমান যাব 22 তো 22 সেন্টিমিটাৰ হ'ব আমাৰ এই আৰ্কটোৰ লেন্থ কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ 22 সেন্টিমিটাৰ অপচন এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে two pipes A and B can fill a tank in 12 hours দুটা পাইপ আছে A আৰু B এই পাইপ দুডালে A পাইপ ডালে ফিল কৰে এটা ট্যাঙ্কক 12 hours আৰু B পাইপ ডালে ফিল কৰে এটা ট্যাঙ্কক 15 hours তাৰমানে দিয়া আছে পাইপ A টাইম লয় 12 hour আৰু পাইপ B টাইম লয় 15 hour তাৰ পিছত কৈছে and another pipe C can empty 25 liters per hour আৰু অন্য এডাল পাইপ আছে হেডাল হল C এই পাইপ ডালে কি কৰে can empty 25 liters per hour এইডালৰ কন্ডিশন ডাল বেলেগ কৰিছে কি কৈছে 25 liters per hour হি empty কৰে 25 liter per hour হি empty কৰে কিমান empty কৰিবলৈ কিমান সময় লাগে মোক হেইটো দিয়া নাই ঠিক আছে এটা হৈছে if all the three pipes are working together যদি তিনিডাল পাইপে একেলগে কাম কৰে they can fill the tank in 10 hours কি কৰে empty কৰে C ডালে empty কৰে তাৰমানে যদি তিনিও একেলগে কাম কৰে মানে A আৰু B মিলি কেনে 40 কৰিব আৰু C কি কৰিব খালি কৰিব সেই কাৰণে C টো মই মাইনাস দিছো A আৰু B মিলি কেনে 40 কৰিব C খালি কৰিব C লগত সেইকাৰণে মই মাইনাস দিছো তিনিও একেলগে কাম কৰিলে গোটেই ট্যাঙ্কটো ভৰ্তি কৰিবলৈ সময় কিমান লাগে 10 hours সময় লাগে এটো মই এক্সট্ৰা তলত লিখি লম এনে মই ওপৰত লিখি লৈছো A B আৰু C মিলিলে সময় লাগে 10 hour ঠিক আছে ইয়ালে তাৰ পিছত কি কৈছে what is the capacity of the tank ট্যাঙ্কটোৰ capacity কিমান মই হেইটো লব লাগে আৰু এক্সট্ৰা এটা কন্ডিশন দিয়া আছিল মোক কিমান C empty কৰিবলৈ C কিমান empty কৰে 25 লিটাৰ কৰে per hour মানে 1 ঘন্টাত 25 লিটাৰ হৈ খালি কৰে ঠিক আছে এৰে ইহতৰ এলসিএম কিমান হ'ব 18 লিটাৰ এলসিএম হ'ব 15 20 সৰি 12 15 আৰু 10 ৰ এলসিএম কিমান পাম 60 পাম যদি হে এলসিএম 60 হয় এৰ এফিশিয়েন্সি কিমান হ'ব এৰ এফিশিয়েন্সি হ'ব 12 5 গুণ 60 এৰ এফিশিয়েন্সি হ'ল 5 বি এফিশিয়েন্সি কিমান হ'ব 15 4 গুণ 60 বি এফিশিয়েন্সি হ'ল 4 a plus b minus c এফিশিয়েন্সি কিমান তিনিও মিলি একেলগে এফিশিয়েন্সি হ'ব 10 গুণ 60 6
তেতিয়াহ'লে চিৰ ইফিচিয়েন্সি কিমান হ'ব a আৰু b ৰ মিলি ইফিচিয়েন্সি পালো বা আমি এইটো লিখিব পাৰো a plus b minus c ইফিচিয়েন্সি পালো মই 6 ইয়াত a ৰ ইফিচিয়েন্সি দি আছে 5 b ৰ ইফিচিয়েন্সি দি আছে 4 c ৰ ইফিচিয়েন্সি উলাব লাগে তো minus c equal to হ'ব 6 ইয়াৰ পৰা পাম 5 4 9 6 টো ইফালে নিলো minus 6 হ'ল c টো ইফালে নিলো c হ'ল তো c ৰ ইফিচিয়েন্সি কিমান পাম 9 minus 6 3 তো c ৰ ইফিচিয়েন্সি হ'ল 3 মানে c 1 ঘন্টাত কৰে 3 কাম ঠিক আছে এতিয়া আৰু গোটেই ট্যাঙ্কটোৰ ক্যাপাসিটি মই ললো 60 লিটাৰ হল 60 লিটাৰ হল ঠিক আছে ইয়ালে এতিয়া কি দি আছে আমাক গোটেই ট্যাঙ্কটোৰ ক্যাপাসিটি মই কিমান লব লাগিব 60 নহয় একজাক্ট 60 নহয় 60a বুলি ললো 60a গোটেই ট্যাঙ্কটোৰ ক্যাপাসিটি কিমান 60a ঠিক আছে ইয়ালে তো c ৰ ইফিচিয়েন্সি কিমান পালো 3 তো তাৰ মানে c 1 ঘন্টাত কিমান কাম কৰে লেটস সে মই ললো 3a কাম কৰে আৰু 3 এর ভ্যালু কিমান 25 কাৰণ কি দি আছে আমাক c 1 ঘন্টাত কিমান খালি কৰে বুলি কৈছে 25 লিটাৰ খালি কৰে c 1 ঘন্টাত আকৌ c 1 ঘন্টাত কিমান কাম কৰে 3a কাম কৰে তাৰ মানে 1 ঘন্টাত যিখিনি খালি কৰিব সেইটো c টোটাল কাম হ'ব 1 ঘন্টাত c ৰ 1 ঘন্টাৰ কাম হ'ল 3a আৰু ইয়াৰ ভ্যালু মোক দি আছে 25 লিটাৰ তো 3a মানে পালো মই 25 লিটাৰ গোটেই ট্যাঙ্কটোৰ ক্যাপাসিটি উলিয়াব লাগে 60a তো এর ভ্যালু কিমান পাম ইয়াত 25/3 লিটাৰ পালো মই উলিয়াব লাগে 60a equal to হ'ব 25/3 into 60 লিটাৰ 3 ৰে 60 যাব 20 টাইমস আৰু 25 দুগুণ হয় 50 আৰু এটা 0 500 লিটাৰ হ'ব আমাৰ টোটাল ট্যাঙ্কটোৰ ক্যাপাসিটি অপচন এইটো হ'ব আমাৰ কারেক্ট আনসার বুজি পালে আইছে এটা নেক্সট কোৱেশ্চনত কি দি আছে Rakesh covers a distance in two equal halves. He covers the first half of the distance with his original speed. কৈছে কি ৰাকেশে কি কৰে এটা ডিসটেন্স দুটা ইকুৱেল ভাগ কৰি লয় ভাগ কৰি কেনে হি কভাৰ কৰে ফাৰ্স্ট ডিসটেন্সটো হি কভাৰ কৰে অৰিজিনাল যেটো স্পিড সেইটো and increases his speed by 60% for the second half মানে লেটস সে মই ধৰিলো এখিনি টোটাল ডিসটেন্স এইখিনি পুৰা মিডল পইণ্ট এইখিনিত হি যেটো অৰিজিনাল স্পিড সেইখিনিৰে ট্ৰেভেল কৰিব আৰু নেক্সট আধাখিনিত কি কৰিব হি অৰিজিনাল স্পিডৰ লগত 60% তাৰ স্পিডটো কি কৰিব বঢ়াই দিব for the second half ঠিক আছে ইয়ালে he covers the complete distance in 39 minutes আৰু ইয়াৰ পৰা ইয়ালৈ গৈ পাওঁতে সময় তাক লাগে 39 মিনিট সময় লাগে find the total distance traveled by him মই লব লাগে ইয়াৰ পৰা ইয়ালৈ কিমান ডিসটেন্স হি কভাৰ কৰিছে ডিসটেন্স কিমান হেতু মই লব লাগে if the speed of the first half was 15 meter per second যদি হে এইখিনি ট্ৰেভেল কৰিছে হি 15 মিটাৰ per second স্পিডত ট্ৰেভেল কৰিছে তেতিয়া হলে মই টোটাল ডিসটেন্স উলিয়াব লাগে মোক কি দি আছে এইখিনিৰ স্পিডটো দি আছে কিমান 15 মিটাৰ per second আৰু ইয়াৰ লগত ৰিলেট কৰি কেনে কৈছে যে সেকেন্ড হাফটোৰ স্পিডটো হি কৰে 60% বৃদ্ধি কৰে তাৰ মানে এটো যেটো ফাৰ্স্ট হাফ মই অৰ্থাৎ h1 লও h1 ৰ স্পিডটো মই s1 লৈছো s1 স্পিড কি 15 মিটাৰ per second আৰু s2 ত গৈ কেনে হি স্পিডটো কি কৰিব 60% ইনক্ৰিজ কৰিব তাৰ মানে 15 মিটাৰ per second ৰ পৰা স্পিডটো গৈ কেনে কিমান হ'ব 60% ইনক্ৰিজ কৰিলে হ'ব 60% মানে কি হয় 3/5 হয় 60% ইনক্ৰিজ হলে কিমান হ'ব 8/5 হ'ব 8/5 ৰে মাল্টিপ্লাই কৰিলে কিমান পাম 15 ৰে যাব ইয়াত তিনিবাৰ ইয়াৰ পৰা পাম 8 3 গুণ 24 মিটাৰ per second মানে এইখিনি কভাৰ কৰিছে কিমান স্পিডত 24 মিটাৰ per second স্পিডত ঠিক আছে ইয়ালে আৰু আমি জানো টোটাল টাইম কিমান লৈছে হি টোটাল টাইম লৈছে 39 মিনিট এটা এইবোৰ যেহেতু সেকেন্ডত আছে সেইকাৰণে মই এটো সেকেন্ডত কনভার্ট কৰিছো 39 মিনিটক সেকেন্ডত নিলে হয় 39 into 60 সেকেন্ড ইয়ালৈ ঠিক আছে এতিয়া ডিসটেন্স উলিয়াব লাগিব ডিসটেন্স উলিয়াবলৈ তাৰ কাৰণে মই জানিব লাগিব ফাৰ্স্টৰ পৰা লাষ্টলৈ হি কিমান স্পিডত ট্ৰেভেল কৰিছে দুটা স্পিড যেহেতু বেলেগ তাৰ কাৰণে মই এভাৰেজ স্পিডটো উলিয়াই ল'ব লাগিব আৰু এভাৰেজ স্পিড কিমান হ'ব এভাৰেজ স্পিডৰ ফৰ্মুলা হ'ল যদি হে স্পিড দুটা এক্সট্ৰা হয় আৰু ডিসটেন্স কি সেম হয় এভাৰেজ স্পিডৰ ফৰ্মুলা হ'ল 2s1 into s2 divided by s1 plus s2 ইয়াত পুট কৰিলে হ'ল 2s1 কিমান 15 into s2 মানে স্পিডটো কিমান 24 divided by 15 plus 24 ইয়াৰ পৰা মই পাম 2 into 15 into 24 divided by তলখিনি প্লাস কৰিলে হ'ব 2 1 3 39 ক্যান্সেল একো নহয় ওপৰত জি পালো বাৰু তলত জি পালো ঠিক আছে ইয়ালে এইখিনি পালো মই এভাৰেজ স্পিড এইটো মিটাৰ per second হল ইয়ালে এতিয়া মই জানো এভাৰেজ স্পিড জানো
বা স্পিড জানো মই গোটেইখিনি ডিসটেন্স কভাৰ কৰোতে স্পিড কিমান এইটো হল গোটেইখিনি ডিসটেন্স কভাৰ কৰা স্পিড বা গোটেইখিনি ডিসটেন্স কভাৰ কৰোতে কিমান সময় লাগিছে মই হেইটো জানো এখিনি মই পূৰণ কিয় কৰা নাই এইবিলাকো পূৰণ কৰা নাই এইবিলাকো পূৰণ কিয় কৰা নাই কাৰণ কাটাকাটি কৰাত আমাক ইজি হ'ব তেতিয়া সেই কাৰণে মই এইবিলাক পূৰণ কৰা নাই পূৰণ কৰি থব পাৰে এটা মোক ডিসটেন্স লাগে ডিসটেন্স ইকুৱেল টু কি হয় স্পিড ইনটু টাইম হয় তো স্পিড ইনটু টাইম যদি কৰো 2 into 15 into 24 divided by 39 স্পিড এইটো টাইমেৰে মাল্টিপ্লাই কৰিলে টাইম কিমান আছে 39 into 60 আছে ডিসটেন্স কিমান হ'ব মিটাৰ হ'ব 39 ক্যান্সেল ওপৰত কি ৰৈ গল 2 into 15 into 24 into 16 ৰৈ গল এখিনি মাল্টিপ্লাই কৰিলে কিমান পাম 15 গুণ 30 হল আৰু 30 লগত আকৌ 60 মাল্টিপ্লাই কৰি দিছো 3 গুণ 18 1800 হল into 24 ইয়াৰ পৰা পাম 18 4 গুণ 72 2 হাতেৰ হল 7 18 গুণ 37 একে 37 372 ইটো পালো তাৰ পিছত কি হ'ব 0 হ'ব 2 15 আৰু এফালে 24 15 গুণ 30 30 হলে 300 গুণ কিমান হয় 18 হয় 18 হল প্লাস 24 18 4 72 72 তারপরে 18 গুণ কিমান হয় 37 18 4 গুণ কিমান হয় 72 আর 2 হাতের আর কিমান 70 আর 18 গুণ 37 হয় 37 এর হাতে 43 হ'ব 43 তারপরে ডাবল 0 আছে ডাবল 0 দি দিলো তার মানে মই কিমান মিটার পালো টোটাল ডিসটেন্স 43200 মিটার পালো এটি যেহেতু কিলোমিটার আছে কিলোমিটার কনভার্ট কৰিলে হয় 43.2 কিলোমিটার এইটো হ'ব আমাৰ কারেক্ট आंसर তার মানে গোটেই ডিসটেন্স খিনি হল 43.2 কিলোমিটার হল আমাৰ কারেক্ট आंसर অপশন এইটো হল আইছিতে নেক্সট কোৱেশ্চনত কি দিয়া আছে two person x and y can do a piece of work in n days দুজন মানুহ x আৰু y ইহতে এটা কাম কৰিবলৈ সময় লাগে কিমান দিন n দিন if x alone can complete the work in n plus 3 days যদি হে x এ অকলে কামটো কৰিবলৈ সময় লয় n plus 3 days and y alone can do the work in n plus 12 days আৰু y অকলে হে কামটো n plus 12 দিনত কৰে তেতিয়া হলে মই উলিয়াব লাগে ভ্যালু অফ n n ৰ ভ্যালু কি হেতু মই উলিয়াব লাগে তো ইয়াত যেহেতু আমাৰ একো নাম্বাৰে নাই সব ভেৰিয়েবল দিয়া আছে সেই কাৰণে আমি অপচনৰ পৰা ভ্যালুবোৰ পুট কৰি কৰিবলৈ চেষ্টা কৰিম যেতিয়া বেছি ইজি হ'ব হ'ব কি দিয়া আছে x আৰু y এটা কাম কৰে n দিনত মানে x আৰু y মিলি কেনে কামটো কৰিবলৈ সময় লাগে n দিন তো n ৰ ভ্যালু মই ফাৰ্স্ট অপচনৰ পৰা গৈ যাম প্ৰথম অপচনটো 6 দিয়া আছে মই ললো 6 দিন লাগে কাৰণ n দিয়া আছে n ৰ ঠাইত মই 6 লিখিলো if x alone can complete the work in n plus 3 days x এ অকলে হে কামটো কৰিবলৈ সময় লাগে কিমান n plus 3 n ৰ ভ্যালু 6 লৈছো 6 plus 3 equal to কিমান হ'ব 9 x এ অকলে কামটো কৰে 9 দিনত তাৰপৰা y অকলে হে কামটো কৰিবলৈ সময় লাগে n plus 12 দিন বুলি কৈছে y হে কামটো কৰিবলৈ সময় লাগে n plus 12 n মানে কিমান 6 6 plus 12 মানে কিমান হ'ব 18 days লয় এতিয়া প্ৰথম দুটা ইকুৱেচনৰ পৰা এই দুটা ইকুৱেচনৰ পৰা মই x আৰু y এক্সট্ৰা কোএফিচিয়েন্সি উলাই কেনে y ৰ কাৰণে হে ইকুৱেচনটো স্যাটিসফাই কৰে নে মই হেইটো চেক কৰিম ধৰি ললো মই এই দুটা মোক দিয়া আছে এই দুটা দিয়া আছে আৰু মোক এনসারটো দিয়া আছে যে y অকলে কামটো কৰিবলৈ সময় লয় 18 দিন এতিয়া মোৰ এনসারটো কেতিয়া শুদ্ধ হ'ব যদি হে n ৰ ভ্যালুটো 6 হয় তেতিয়া হে এইটো আমি 18 পাম যদি n ৰ ভ্যালু 6 নহয় বা বেলেগ হয় এইটাৰ ভিতৰত তেতিয়া হলে মই এইটো 18 না পাও যদি হে পাও n ৰ ভ্যালু 6 এইটো হ'ব কারেক্ট आंसर যদি হে না পাও আমি বেলেগ অপচন চেক কৰিম এটা এই দুটা ইকুৱেচনৰ পৰা মই চেক কৰিম ইহতৰ এলসিএম কিমান হয় 6 আৰু 9 ৰ এলসিএম হয় 18 তাৰমানে x plus y এফিচিয়েন্সি কিমান হ'ব 6 into 3 so 3 আৰু x ৰ এফিচিয়েন্সি কিমান হ'ব 2 x plus y এফিচিয়েন্সি কিমান পালো 3 পালো তাৰে x ৰ এফিচিয়েন্সি 2 plus y মানে 3 তো y এফিচিয়েন্সি কিমান পালো y এফিচিয়েন্সি পালো 1 এটা y যদি হে অকলে কামটো কৰে তেতিয়া সময় কিমান লাগিব y অকলে কামটো কৰিবলৈ টোটাল কাম হল 18 y এফিচিয়েন্সি 1 তাৰ মানে y সময় লাগিব 18 দিন আৰু আমি এনসারটো দিয়া আছিল মোক 18 দিন লাগে তো আমাৰ গোটেই ইকুৱেচনটো স্যাটিসফাই কৰিছে কিহৰ কাৰণে কৰিছে n ৰ আমি মান 6 ধৰাৰ কাৰণে কৰিছে তো অপচন এইটো হ'ব আমাৰ কারেক্ট आंसर কনফিউজন নহবলৈ মই আকৌ বেলেগ এটা অপচন ধৰি কেনে বুজাই দিছো যেনে মই ধৰিছো এবাৰ 10 10 এ স্যাটিসফাই কৰিছে না চাও তো মই এইটো বুজি লৈছো এইখিনি ঠিক আছে এইখিনি বেলেগ হ'ব x আৰু y কি কৰে n ডেজ লাগে n ৰ ভ্যালু মই এবাৰ 10 লৈছো x এ কিমান দিন লাগিব n plus 3 অৰ্থাৎ 10 plus 3 13 আৰু y কিমান দিন লাগিব n plus 12 অৰ্থাৎ 10 plus 12 which is equal to 22
এতিয়া মই y ৰ ভ্যালু কিমান পাব লাগিব মানে y 12 দিনত কামটো শেষ কৰা বুলি পাব লাগিব তো x plus y efficiency সৰি ইয়াতৰ আমি LCM কিমান পাম 130 পাম x plus y efficiency হ'ব 13 x ৰ efficiency হ'ব 10 তো x plus y efficiency হ'ল 13 x ৰ efficiency পালো 10 y efficiency হ'ব এটো 13 13 minus 10 equal to 3 তাৰমানে মই কি পালো y efficiency পালো 3 এটা y যদি একলে কামটো কৰে টোটাল কাম হল 130 y efficiency হল 3 ডিভাইড কৰিলে আমি ফ্ৰেকশন পাম এটো যেহেতু কমপ্লিটলি ডিভিজিবল নহয় তাৰমানে y কামটো কৰিবলৈ সময় লাগিব 130/3 মই 22 পালো নেকি নাই পোৱা তো সেই কাৰণে আমাৰ এইটো অপচন ইনকাৰেক্ট বাকি হিনি চেক কৰিব পাৰে ইনকাৰেক্ট পাব ঠিক আছে আহিছো এটা নেক্সট কোৱেশ্চনত কি দি আছে if the total population of town C is 8000 then what is the number of female above the poverty line in state C to table di কৈছে কি যদি total population of town C is 8000 এই টাউনখনৰ C টাউনখনৰ total population কিমান দি আছে 8000 দি আছে যদি আমি ডাটাখিনি চাবলৈ ধৰে আমাক দি আছে percentage of population below poverty line তো poverty line ত থকা মানুহখিনিৰ percentage দিয়া আছে মানে total যদি 100% মানুহ আছে C বা গোটেইখিনিতে 100% ধৰি ললো মানুহ আছে 10% কি আছে below poverty line ইয়াত 15% below poverty line C হল 20% below poverty line আৰু D হল 25% মানুহ below poverty line আৰু এই তাৰ পৰা আমাক ডাটা কি দি আছে below poverty line ত মেল আৰু ফিমেলৰ ৰেশিও দিয়া আছে below poverty line 10% মানুহ আছে সেই 10% ৰ ভিতৰত মেল আৰু ফিমেলৰ ৰেশিও হল 1:3 ইয়াত হল 15% ৰ ভিতৰত মেল আৰু ফিমেল 3:4 বাকিখিনি ঠিক একেদৰে তাৰ পিছত থাৰ্ড কলমটো আমাক কি দিয়া আছে above poverty line ইয়াত আমাক দিয়া আছিল below poverty line কিমান মানুহ 10% মানুহ তেতিয়া হলে above poverty line মানুহ কিমান আছে ইয়াত এই টাউনখনত 90% মানুহ হল above poverty line আৰু এই 90% ৰ ভিতৰত মেল আৰু ফিমেলৰ ৰেশিও হল 3:2 বুজি পালে ডাটাখিনি আমাক এইখিনি দিয়া আছে ঠিক একেদৰে বি টাউনত 15% মানুহ below poverty line তো below poverty line নোহোৱা মানুহ কিমান আছে ইয়াত 85% মানুহ আছে আৰু এই 85% মানুহখিনিৰ ভিতৰত মেল আৰু ফিমেলৰ ৰেশিও এইটো ঠিক একেদৰে বাকি টাউন সি টো ফলো কৰিব টাউন সি below poverty line 20% মানুহ above poverty line কিমান হ'ব 80% মানুহ আৰু এই 80% মানুহৰ ভিতৰত মেল আৰু ফিমেলৰ ৰেশিও 5:3 এতিয়া কোৱেশ্চনটো মোক সুধিছে যদি টোটাল পপুলেশন অফ টাউন সি ইজ 8000 যদি সি টাউনৰ টোটাল পপুলেশন 8000 হয় নাম্বাৰ অফ ফিমেলস above poverty line মই লব লাগে নাম্বাৰ অফ ফিমেলস যে নেকি poverty লাইনৰ ওপৰত আছে হল এতিয়া সি টাউনখনৰ poverty line below poverty লাইনত কিমান মানুহ আছে 20% এটো below poverty line কিমান 20% মোক below poverty line ৰ কথা হোদা নাই মোক সুধিছে above poverty line তো below poverty line 20% হলে above poverty line কিমান হ'ব 80% আৰু 8000 ৰ 80% কিমান হয় হাত গুণ 64 6400 মানুহ কিমান আছে টাউন সিৰ ভিতৰত 6400 মানুহ টাউন সিত above poverty line এই লিখি দিছো মই above poverty line মানুহ হল এইখিনি আৰু ইহতৰ মেল আৰু ফিমেলৰ ৰেশিও দিয়া আছে মেল আৰু ফিমেলৰ ৰেশিও দিয়া আছে মোক খুদিছে ডাইৰেক্ট ফিমেল তো মেলৰ কথা আমি উলিয়াই লাভ নাই ৰেশিও দিয়া আছে 5:3 মেল 5 ফিমেল 3 তো ফিমেলৰ নাম্বাৰ মই কেনেকৈ উলিয়াম টোটাল যিমান মানুহ আছে টাউনশিপ যেনেকি above poverty line divided by male আৰু ফিমেলৰ ৰেশিও দুটা প্লাস কৰিম পাছে যেনি কিমান হল 8 আকৌ তাৰ কাৰণে মেল ফিমেলৰ ৰেশিও কিমান 3 into 3 কৰিম 8 ৰে যাব 6400 ক 8 7 গুণ 800 তো 800 into 3 2400 হ'ব আমাৰ টাউনশিৰ ফিমেল যেনেকি above poverty line 2400 অপচন এইটো হ'ব আমাৰ কারেক্ট আনসার বুজি পালে তো ডাটাখিনি আমি সাইকেনে বুজি পাব লাগিব ডাটা সমূহত কি দিয়া আছে তাৰ পৰা আমি কোৱেশ্চনটি দিব লাগিব এনসারটো নেক্সট কোৱেশ্চনত কি দিয়া আছে The average age of 8 people is 50 years. 8 জন মানুহৰ average of 8 people আমাক দি আছে কিমান 50 years. আকৌ কৈছে the second group of consist of 10 people আৰু এটা গ্ৰুপ আছে 10 জন মানুহৰ average of 10 people কৈছে কিমান 70 year 70 বছৰ হল বাকি 10টা গ্ৰুপ মানুহৰ average when both the groups are combined যদি আমি দুটা গ্ৰুপ কম্বাইন কৰি দিও লগ লগাই দিও what will be the average age of all the people গোটেইখিনি মানুহৰ average age কিমান হ'ব হেতু দিছে এতিয়া কি পাম ইয়াৰ পৰা
মই উলিয়াই ল'ব পাৰো এভাৰেজ দিয়া আছে যেহেতু মই ইয়াৰ পৰা টোটেল মানুহৰ বয়সটো উলিয়াই ল'ব পাৰো 8জন মানুহৰ বয়সৰ এভাৰেজ 50 ইয়াৰ্স তো টোটেল সাম কিমান হ'ব 8জন মানুহৰ বয়সৰ যোগফল কিমান হ'ব 50 into 8 which is equal to 400 years আৰু ইয়াত 10জন মানুহৰ এভাৰেজ 70 বছৰ দিয়া আছে সাম কিমান হ'ব 10জন মানুহৰ বয়সৰ যোগফল হ'ব 70 into 10 700 years এটা দুটা লগ লগাই দিলে মানুহ কিমান হ'ব টোটেল দুটা কম্বাইন কৰি দিলে মানুহ কিমান হ'ব পিপল হ'ব প্ৰথমতে 8 আছিল তাৰ পৰা 10 18 জন মানুহ হ'ল আৰু দুটা গ্ৰুপ লগ লগাই দিলে টোটেল বয়স কিমান হ'ব গোটেই হোপা মানুহৰ 27 দিয়ে 1100 years এতিয়া মই উলিয়াব লাগে টোটেল এভাৰেজ কিমান হ'ব হিহঁতৰ এভাৰেজ হ'ব টোটেল বয়স ডিভাইডেড বাই নাম্বাৰ অফ পিপল এইটো তো আমি ক্যান্সেল কৰিলে কিমান পাম 18 5 গুণ 90 18 6 গুণ 108 হয় 6 টাকা অপশন এইটো আছে এইটো হ'ব বা কারেক্ট आंसर তো বাকিখিনি নিলালে হয় কারণ 6 বাৰ কৰিছে 6 টাকা অপশন এইটো আছে এইটো হ'ব শুদ্ধ आंसर হল আইছো নেক্সট কোৱেশ্যনত কি দিয়া আছে দুই অ্যাৰেঞ্জমেন্ট এটা দিয়া আছে ইয়াৰ পৰা আমি উলিয়াব লাগে এনেকুৱা কোৱেশ্যন হাতে একদম সাধাৰণ আহিব পাৰে of the given words a logical and meaningful order মানে কোনটো ফার্স্ট হয় কোনটো লাস্ট হয় হেতু উলিয়াব লাগে ওয়ার্ড কেইটা হল ইন্টারভিউ জব অ্যাপ্লিকেশন এক্সাম পাবলিসিটি সিলেকশন এতিয়া ফার্স্ট কি কৰিব চাকৰি এটাৰ কাৰণে প্ৰথমতে কি কৰা হয় এপ্লিকেশন পাবলিশ কৰা হয় এপ্লিকেশন পাবলিশ নকৰে প্ৰথমতে এডভাৰটাইজমেন্ট পাবলিশ কৰে এডভাৰটাইজমেন্টটো পাবলিশ কৰে তো তাৰ কাৰণে জবটোৰ কাৰণে মই কি কৰিব লাগিব ফার্স্ট পাবলিসিটি কৰিব লাগিব যেটা মানে ইমানটা ভ্যাকেন্সি ওলাইছে হেতু মই পাবলিসিটি কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব মানুহৰ পৰা এডভাৰটাইজমেন্ট লব সো এপ্লিকেশন সমূহ সংগ্ৰহ কৰিব লাগিব তাৰ পৰা হ'ব এপ্লিকেশন ঠিক আছে পাবলিসিটি গল এপ্লিকেশন গল তাৰ পৰা মই কি কৰিম তাৰ পৰা মই কৰিম এক্সাম অনুষ্ঠিত কৰিম এক্সাম তাৰ পৰা কি কৰিম এক্সামৰ পিছত কি কৰিম কি ৰল ইন্টাৰভিউ জব সিলেকশন ৰল তাৰ পৰা মই কি কৰিম এক্সামৰ পিছত মই ইন্টাৰভিউ লম তাৰ পৰা ইন্টাৰভিউ পিছত কি কৰিম মই ইন্টাৰভিউ গল ইন্টাৰভিউ পিছত মই কৰিম সিলেকশন কৰিম নাম্বাৰ ওয়াইজ মই ধুনীয়াকৈ সিলেকশন কৰি লম আৰু সিলেকশন কৰাৰ পিছত মই কি কৰিম ইহঁতক জব প্ৰভাইড কৰিম তাৰ ফাৰ্স্ট পাবলিসিটি কৰিলো পাবলিসিটি 6 নম্বৰত তাৰ পৰা এপ্লিকেশন ললো 3 নম্বৰত এক্সাম অনুষ্ঠিত কৰিলো তাৰ পিছত 5 নম্বৰত ইন্টাৰভিউ আছে 1 নম্বৰত সিলেকশন হল নাম্বাৰ 4 জব হল নাম্বাৰ 2 635142 635142 অপশন বি এইটো হ'ব শুদ্ধ आंसर হল আহিছে এটা নেক্সট কোৱেশ্যনত কি দিয়া আছে which of the following letter number cluster should replace the question mark in the given series তো এই সিরিজটোৰ ইয়াত কি হ'ব হেতু হৈছে যদি চাও আমি ইয়াত কি দি আছে প্ৰথমতে কিউ কিউৰ পিছত কি পাইছো ইয়াত এস পাইছো এসৰ পিছত ইউ পাইছো ইউৰ পিছত ডব্লিউ পাইছো ইয়াত কি হ'ব কিউৰ পিছত কি হয় আৰ তাৰ পিছত এস হয় তাৰ পৰা টি হয় তাৰ পৰা ইউ হয় ভি ডব্লিউ ইয়াত এক্স ইয়াত কি হ'ব ওয়াই হ'ব ফার্স্ট লেটাৰটো কি পাম ওয়াই পাম তো ওয়াই কোনখিনিত আছে এইটো ওয়াই আছে এইটো ওয়াই আছে এইটো ক্যান্সেল এইটো ক্যান্সেল নেক্সট যদি নাম্বাৰটো চাও 10 ৰ পৰা কিমান হৈছে 17 হৈছে 10 ৰ পৰা 17 কিনক হয় যদি +7 কৰো 17 হয় +7 কৰিছো ইয়াত 17 হৈছে 17 ৰ পৰা 31 পাবলৈ মই কি প্লাস কৰিব লাগিব 14 ন 14 হয়নে ইয়াত কত 17 প্লাস ইয়াত 7 প্লাস কৰিছো ইয়াত 14 প্লাস কৰিছো ইয়াত যদি চাও এবাৰ ইয়াত কি প্লাস কৰিম 28 প্লাস কৰিম সেই হিচাপে ইয়াত কি প্লাস কৰিব লাগিব 7 দুগুণ 14 14 গুণ 28 28 দুগুণ ইয়াত মই 56 প্লাস কৰিব লাগে সেই হিচাপে তো 59 আছে তাৰ লগত 56 প্লাস কৰিলে 9 6 15 5 7 লাখ 10 10 5 আছে 10 1 115 পাব লাগে 115 আছে এইটো তো এইটো আমাৰ आंसर হ'ব লাগে এইটো হ'ব লাগে আৰু তাৰ পিছত মই থাৰ্ড লেটাৰটো চাইছো কি দিছে কে কে এর পিছত কি পাইছো পি পাইছো কে এর পিছত কি হয় এল এম এন ও চাৰিটা এৰি কেনে পি হয় পিৰ পিছত কি হৈছে কিউ আৰ এস টি চাৰিটা এৰিছে ইউ ইউৰ পিছত হৈছে ভি ডব্লিউ এক্স ওয়াই তাৰ জেড জেডৰ পিছত চাৰিটা এৰিলে কি হ'ব এ বি সি ডি ই ইয়াত 115 y 115 ই এইটো হ'ব আমাৰ কারেক্ট आंसर হল আইছো নেক্সট কোৱেশ্যনত কি দিয়া আছে
find the odd word pair out from the given option ইয়াৰ পৰা আমি নিমিলা পেয়াৰটো বাছি উলিয়াব লাগে তো ৰাছিয়া ডিনাৰ ব্ৰাজিল ৰিয়েল কানাডা ডলাৰ অষ্ট্ৰিয়া ইউৰো তাৰমানে কি দি আছে এইটো হল আমাৰ এইবিলাক হল কান্ট্ৰিৰ নেম আৰু এইবিলাক হল কাৰেন্সি সিহঁতৰ এতিয়া ৰাছিয়াৰ কাৰেন্সি কি হয় ৰাছিয়াৰ কাৰেন্সি যদি নাজানো আমি এনসাৰটো কৰিব নোৱাৰো তো ৰাছিয়াৰ কাৰেন্সি কি হয় ৰুবেল ৰাছিয়াৰ কাৰেন্সি হয় ৰুবেল ব্ৰাজিলৰ কাৰেন্সি ৰিয়েল এইটো ঠিকই আছে কানাডাৰ কাৰেন্সি ডলাৰ ঠিকই আছে অষ্ট্ৰিয়াৰ কাৰেন্সি ইউৰো ঠিকই আছে তাৰমানে এইটো মিলা নাই ডিনাৰ নহয় ৰাছিয়াৰ কাৰেন্সি তো সেইকাৰণে এইটো হল অড ওৱান এইটো আমাৰ কাৰেক্ট আনসাৰ এটা ডিনাৰ কাৰ কাৰেন্সি হয় এইটো আপোনালোকে কমেন্ট বক্সত জনাই দিব কোনখন কান্ট্ৰিৰ কারেন্সি ডিনার সেইটো আমাক কমেন্ট বক্সত জনাই দিব ঠিক আছে আজি নেক্সট কোৱেশ্যনত কি দি আছে পেপাৰ ফোল্ডিংৰ কোৱেশ্যন আহি যাব পাৰে কৈছে কি এখন পেপাৰ এনেকৈ ভাঁজ কৰি কেনে ফোল্ড কৰি কেনে এনেকুৱা শেপত আমি কি কৰিলো কাটি ললো যদি এই পেপাৰখন আকৌ মই ধুনীয়াকৈ মেলি দিও ডাঙৰকৈ তেতিয়া হলে কোনটো ফিগাৰ আমি দেখা পাম তাৰ কাৰণে মই কি কৰিম ডাঙৰকৈ ধুনীয়া এটা সহজ উপায় এইবিলাক এনেকৈ সলভ কৰিব এনেকৈ ধুনীয়াকৈ সলভ কৰিব এনেকৈ এটা চাৰিটা ভাগ হৈছে এনেকৈ দি লব ঠিক আছে এটা ভাগত আমাক দি আছে এনেকুৱাকৈ ডায়মণ্ড কাট এটা পাম এইটো তাৰ পৰা মই ইয়াত ট্ৰায়াঙ্গল এটা পাম তাৰ পৰা ইয়াত এটা স্কোয়াৰ এটা পাম যদি হে মেলি দিও এই স্কোয়াৰটো এইটো কোণৰ ওচৰত আছে তো এইটো কোণৰ ওচৰত মই এটা ইয়াত কি পাম স্কোয়াৰ পাম আৰু এইটো কোণৰ ওচৰত মই এটা স্কোয়াৰ পাম এইটো কোণৰ ওচৰত এটা স্কোয়াৰ পাম ঠিক আছে এই ট্ৰায়াঙ্গলটোৰ কাৰণে মই ইয়াতো এটা ট্ৰায়াঙ্গল পাম এনেকুৱা হয় আৰু ইয়াত ট্ৰায়াঙ্গলটো কেনেকৈ হ'ব উল্টা মুৱা হ'ব আৰু ইয়াৰ ট্ৰায়াঙ্গলটো কি হ'ব উল্টা মুৱা হ'ব হল আৰু স্কোয়াৰৰ ওপৰত কি আছে ডায়মণ্ড কাটটো আছে ডায়মণ্ড কাটটো ইয়াত উলটি যাব ডায়মণ্ড কাটটো উলটি গলে হে একেই সাইজৰ হয় একেই শেপৰ হয় এইটো ইয়াতো এইটো হ'ব আৰু ইয়াতো এইটো হ'ব তো এইটো হ'ব আমাৰ ফিগাৰ এনেকুৱা ফিগাৰ ক'ত আছে আৰু হলে স্কোয়াৰ আছে তাৰ পৰা এইটো এনেকৈ থাকিব লাগিছিল ইয়াত উল্টা মুৱা আছে এইটো কেনসেল ইয়াত এনেকৈ আছে কিন্তু ওপৰতো সেম টাইপৰ আছে এইটো কেনসেল ইয়াত এনেকৈ আছে ওপৰত উল্টা কৈ আছে মোৰ লগত এইটো মিলিছে এইটো হ'ব কাৰেক্ট আনসাৰ চাই লৈছো আকৌ এবাৰ এইটো আৰু এইটো কাৰেক্ট আনসাৰ নহয় কিয় নহয় স্কোয়াৰৰ ওপৰত আছে এইটো ডায়মণ্ড কাটটো ইয়াত চাওকচোন স্কোয়াৰৰ ওপৰত আছে নেকি নাই স্কোয়াৰৰ কাষত আছে ইয়াত যদি হেছ স্কোয়াৰৰ ওপৰত আছে তাৰমানে এইটো হ'ব কাৰেক্ট আনসাৰ এইটো কেনসেল কি হ'ল স্কোয়াৰৰ এক্সাক্ট ওপৰত নাই ইয়াত চাও যদি হে স্কোয়াৰৰ এক্সাক্ট ওপৰত আছিল এইটো সিম্বল তো এইটো কেনসেল এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ হল আজি লাষ্ট কোৱেশ্যনত কি দি আছে Dev is ranked 23rd from left এটা লাইনৰ লেফটৰ পৰা এইটো লেফটৰ পৰা 23rd পজিশনত কোন আছে দেৱ আছে এইটো পজিশন ললো মই দেৱ লেফটৰ পৰা কিমান নম্বৰ পজিশন আছে 23rd and 34th from the right আৰু ৰাইট সাইডৰ পৰা কিমান নম্বৰ পজিশনত আছে 34th how many people are in that row ঠিক হলে কিমান জন মানুহ আছে টোটাল ৰটোত সেইটো লব লাগে এৰা কোৱেশ্চন আপোনালোকে যদি নাজানে এক্সামত আকি কেনে কৰিব পাৰে ইফালে 34টা মানুহ বহাই কেনে হেনেকুৱা আকি কেনে কৰিব পাৰে এডিট হাতকৈ তাৰ উপৰে এটা ট্ৰিক এটা আছে টোটাল মানুহ উলিয়াব লাগিলে কি কৰিব লাগে ৰাইট সাইডৰ পৰা যেটো তাৰ পজিশন 34th তাৰ লগত লেফট সাইডৰ পৰা তাৰ যেটো পজিশন 23rd হেৰিটা প্লাস কৰি -1 কৰিলে আমি আনসাৰটো পাও কি হ'ব 7 5 -1 56 কাৰণ টোটাল মানুহ কিমান আছে 56 টা মানুহ আছে লাইনটোত এটা -1 কিয় কৰিলো হেতু মই এবাৰ বুজাই দিছো ধৰিলো মই ইমান মানুহ নাই মানুহ কমকৈ আছে মানুহ কিমান আছে কমকৈ আছে let's say মানুহ আছে 1 2 3 4 5 6 7 8 আঠজন মানুহ আছে আৰু মই ইয়াত দেৱটো মই ইয়াত বহাই লৈছো ইয়াত দেৱ আছে তেতিয়া লেফট সাইডৰ পৰা দেৱৰ পজিশন কিমান হ'ব 1 2 3 4 4 নম্বৰত দেৱ আছে লেফট সাইডৰ পৰা আৰু ৰাইট সাইডৰ পৰা দেৱৰ পজিশন 1 2 3 4 5 ৰাইট সাইডৰ পৰা দেৱ আছে 5 নম্বৰত এটা মই যদি মুখ যদি হতে টোটাল কিমান মানুহ আছে কেনেকৈ উলিয়াম দেৱৰ লেফট সাইডৰ পৰা পজিশন প্লাস দেৱৰ ৰাইট সাইডৰ পৰা পজিশন প্লাস কৰিলে কিমান পাও 9 পাও কিন্তু মইটো জানো ইয়াত কিমানটা মানুহ আছে 8টা মানুহ আছে এজন মই সদায় কি পাও এজন এক্সট্ৰা কৈ পাও কিয় এক্সট্ৰা কৈ পাও দেৱটোক মই দুটা কন্ডিশনত কাউন্ট কৰো ইয়াতো মই দেৱটোক কাউন্ট কৰিছো আৰু ইফালৰ পৰা গণাটো দেৱৰ পজিশনটো কাউন্ট হৈছে
তাৰমানে এটা পজিশ্যনে ডাবলকৈ কাউণ্ট হৈছে সেইকাৰণে 1 টো মই মাইনাছ কৰি দিব লাগে সেইকাৰণে আমাৰ 1 টো যে মাইনাছ কৰিব লাগে সেইকাৰণে কৰিব লাগে বুজি পালে আশা কৰোঁ কুৱেশ্যন বুজি পাইছে গোটেইসমূহ ধুনীয়াকৈ কোনোবাটো কুৱেশ্যনত কিবা ডাউট ৰৈ গ'লে কমেণ্ট বক্সত দিব পাৰিব লগতে ভিডিঅ'টো আপোনালোকে লগ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিব আজিলৈ ইমানেই থেংক ইউ